নমস্কাৰ দেশ দুনিয়া অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক গণতন্ত্ৰৰ সমৰ্থন কৰাটোৱেই যেন তেওঁলোকৰ অপৰাধ সেই অপৰাধৰ পৰা বাচি নগল কণ কণ শিশু গণতন্ত্ৰক সমৰ্থন কৰাৰ অপৰাধত কণ কণ শিশুৰ ওপৰত হ'ল এয়াৰ ষ্ট্ৰাইক ভাৰত পাকিস্তানৰ ভয়াবহ পৰিস্থিতিৰ পাছত এইবাৰ আমাৰ চুবুৰীয়া আন এখন দেশৰ কথা ক'ব বিচাৰিছো সেইখন দেশৰ পৰা আহিছে এনে এক ভয়ংকৰ খবৰ আজি ক'ব লৈছো ম্যানমাৰৰ খবৰ ম্যানমাৰত সংঘটিত হৈছে এনে এক ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক এখন বিদ্যালয়ৰ ওপৰত বিমানেৰে বোমা নিক্ষেপ কৰা হৈছে আৰু আচৰিত কথাটো হৈছে এই বোমা নিক্ষেপ কোনো সন্ত্ৰাসবাদী বা কোনো শত্ৰু দেশে কৰা নাই এই বিমান আক্ৰমণ চলাইছে নিজ দেশৰে সেনাই সোমবাৰে দিনৰ ভাগত পাঠদান চলি থকাৰ সময়তে বিদ্যালয়খনত বিমানেৰে আক্ৰমণ কৰে ম্যানমাৰৰ সেনাবাহিনীয়ে এই আক্ৰমণত প্ৰায় 20 গৰাকী ছাত্ৰ ছাত্ৰীৰ মৃত্যু হয় লগতে মৃত্যু হয় দুগৰাকী শিক্ষয়িত্ৰীৰ ইয়াৰ উপৰিও আন প্ৰায় 50 গৰাকী লোক এই ঘটনাত আহত হয় ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলৰ পৰা প্ৰায় 115 কিলোমিটাৰ দূৰত্বত অৱস্থিত সাংগাই অঞ্চলৰ অহে হটিন টুইন নামৰ গাঁওখনত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় এই আক্ৰমণটোত বিদ্যালয়খনৰ উপৰিও কাষতে থকা দুটা বাসগৃহও ধ্বংস হৈছে কিন্তু প্ৰশ্ন হৈছে নিজ দেশৰে সেনাই এইদৰে নিৰীহ ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণ কিয় চলালে কিয় এইদৰে সন্ত্ৰাসবাদীৰ দৰে হত্যা কৰিলে কণ কণ শিশুসকলক ম্যানমাৰত বৰ্তমান সামৰিক জুণ্টা চৰকাৰৰ শাসন চলি আছে এই সামৰিক চৰকাৰখনৰ নেতৃত্ব দি আছে মিন আং হালিয়াঙে আনপিনে সামৰিক চৰকাৰৰ বিৰুদ্ধে আছে আং চান চুকি আৰু গণতন্ত্ৰৰ সমৰ্থকসকল ম্যানমাৰৰ সামৰিক বাহিনী আৰু গণতন্ত্ৰৰ সমৰ্থকসকলৰ মাজত সংঘাত কেইবা দশক জোৰা 2021 চনত আং চান চুকিৰ নেতৃত্বাধীন নিৰ্বাচিত চৰকাৰখনৰ পতন ঘটিছিল আৰু তাৰ পাছৰে পৰা ক্ষমতাত আছে সামৰিক জুণ্টা চৰকাৰ আনপিনে গণতান্ত্ৰিক নেত্ৰী আং চান চুকিৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি তেওঁক গ্ৰেপ্তাৰ কৰিছিল পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে অনা ইটোৰ পাছত সিটো অভিযোগত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল আৰু সৰ্বাধিক 33 বছৰ পৰ্যন্ত কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল আং চান চুকিক অৱশ্যে কাৰাদণ্ডৰ ম্যাদ পাছলৈ 27 বছৰলৈ হ্ৰাস কৰা হৈছে বৰ্তমানো বন্দী হৈ আছে আং চান চুকি ইপিনে আং চান চুকিৰ গ্ৰেপ্তাৰৰ সমান্তৰালকৈ ম্যানমাৰত পুনৰ গণতন্ত্ৰৰ সমৰ্থকসকলৰ বিদ্ৰোহে মূৰ দাঙি উঠে সেই বিদ্ৰোহ দমনৰ নামত ম্যানমাৰত ভাতৃঘাতী সংঘাত এইদৰে অব্যাহত আছে সামৰিক জুণ্টা চৰকাৰৰ সেনাই বিদ্ৰোহী তথা গণতন্ত্ৰৰ সমৰ্থকসকলৰ ওপৰত আক্ৰমণ দমন অব্যাহত ৰাখিছে চৰকাৰী বাহিনীৰ নিৰ্বিচাৰ আক্ৰমণত এইদৰে শিশু মহিলা বৃদ্ধকে ধৰি বহু নিৰুহে প্ৰাণ হেৰুৱাই আছে এনে ঘটনাই হৈছে সোমবাৰৰ সাংগাই অঞ্চলত বিদ্যালয়ক লক্ষ্য কৰি হোৱা সেনাৰ এই আক্ৰমণ কাৰণ এই অঞ্চলটো হৈছে গণতন্ত্ৰৰ সমৰ্থকসকলৰ বাবে এক দুৰ্গস্বৰূপ ম্যানমাৰৰ সেনাই সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ ঘটনা এইটোৱেই প্ৰথম নহয় 2022 চনৰ ছেপ্টেম্বৰ মাহতো একেটা অঞ্চলৰ এখন বিদ্যালয়ত ম্যানমাৰৰ সেনাই হেলিকপ্টাৰেৰে আক্ৰমণ চলাইছিল য'ত কমেও 13 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল আৰু সেইসকলৰ ভিতৰত আছিল 7টি শিশু একে সময়তে 2023 চনৰ এপ্ৰিল মাহত এটা অনুষ্ঠানত আক্ৰমণ হৈছিল আৰু তাত প্ৰায় 160 জন লোক নিহত হৈছিল ম্যানমাৰৰ শাসকৰ বিৰুদ্ধে চলি থকা এই সহস্ত্ৰ বিদ্ৰোহৰ বিৰুদ্ধে যুঁজিবলৈ ম্যানমাৰৰ সেনাই এতিয়া ক্ৰমান্বয়ে বিমান আক্ৰমণৰ সহায় লৈছে ইয়াৰ আৰম্ভণি হৈছিল 2021 চনৰ ফেব্ৰুৱাৰী মাহত যেতিয়া আং চান চুকিৰ নিৰ্বাচিত চৰকাৰৰ পৰা সামৰিক জুণ্টা বাহিনীয়ে ক্ষমতা দখল কৰিছিল এনে ধৰণৰ আক্ৰমণৰ বাবে ম্যানমাৰৰ পৰিস্থিতিৰ ধাৰাবাহিকভাৱে শোচনীয় হৈ পৰিছে আৰু সাধাৰণ লোকৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকি আহিছে আপোনালোকে চাই আছিল দেশ দুনিয়া ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বিভিন্ন গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ